ইলেকশ্যনত ডাঙৰ লেকচাৰ মাৰিছে কিন্তু এদিনো কোৱা নাই এই যে যিবিলাক মানে এনআৰচিৰ নাম কাটা গৈছে এই নাম কাটি যোৱা মানুহক আমি নাগৰিকত্ব প্ৰদান কৰিম আৰু এওঁলোকৰ যিটো মই নাৰাখিম এই কথা কিয় একবাৰ ক'ব পৰা নাই আজি 40টা সমষ্টিত হেলিকপ্টাৰেৰে তেওঁলোকে আহি কেম্পিং কৰি আছে মন্ত্ৰী গভৰ্ণৰক ইয়ালৈ পঠাই দিছে ইচ্ছা কৰি তেওঁ 4 এপ্ৰিলত যিটো বিডিচি নিৰ্বাচন হ'ব লগা আছিল সেই নিৰ্বাচন পাতিব পাৰিলে খালি মুখেদি কৈছে একফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰমোদ বৰা ডাঙৰীয়াৰ নেতৃত্বত বিশ্ব দিমাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ চুক্তি যোৱা 27 চনত সম্পাদিত কৰিছে নিৰ্বাচনৰ বিভিন্ন দলে যি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আপোনালোকৰ দলে কেনেদৰে ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছে হয় আমাৰ বিটিচি অঞ্চলত বহুত সমস্যা আছে যেটো সমস্যা আমি 17 বছৰে আমি সমাধান কৰিব পৰা নাই মানে আমাৰ মানে এজ পাৰ পপুলেশ্যন আমাৰ বিটিচি অঞ্চলত যিমান মানে জনসংখ্যা আছে সেই জনসংখ্যা গাঁথনি হিচাপে আমি অসমৰ যেটো বাজেট অসম চৰকাৰ যেটো বাজেটৰ পৰা 12.9% আমি পাব লাগিছিল 12.9% যদি আমি পাওঁ তাহলে অসম চৰকাৰৰ পৰা আমি প্ৰতি বছৰে বাজেটৰ টকা আমি 3000 পৰা 4000 টকা কোটি টকা আমি পাম 3000 কোটিৰ পৰা 4000 কোটি টকা আমি পাম কিন্তু অসম চৰকাৰে প্ৰতিটো বাজেটত আমাক প্ৰথম 216 কোটি 316 কোটি 330 কোটি 424 কোটি এনেকৈ দি পেলাই আমাৰ 525 কোটি মানে টকাটো ইতিমধ্যে তেওঁলোকে প্ৰতি বছৰে দি আহিছে কিন্তু এই টকাই দি আমি আমাৰ যেটো গোটেই বিটিচি অঞ্চলৰ যেটো সমস্যা আছে বিটিচি হৈছে ভূটানৰ পাদদেশ অঞ্চল ভূটানৰ মানে পাহাৰত যেতিয়া বৰষুণ দিব ভূটানে যেতিয়া মানে কিছুমানে বৰষুণ মানে পানী এৰি দিব তেতিয়া ইয়াত প্ৰবল মানে বানপানীৰ খহনীয়া আৰম্ভ হৈ যায় যাৰ ফলত আপোনালোকে দেখিছে এইটো আমাৰ হল মানে ধলা নদী এই যেটো অলপ আগতে মই যত আছো তাৰ মানে বাওফালে যি মানে নদী এখন ডাঙৰ নদী আছে এই 1 নম্বৰ বিষ্ণুপুৰ অঞ্চলত এটোলে যাৰ বিষ্মানী আমাৰ মাধৱদাৰ ঘৰত আমি অলপ মানে বহিছো মন কি বাতৰ কাৰণে বহিছো ইয়াত বহুত মহিলা আহিছে পুৰুষ আহিছে আমি কথা আলোচনা কৰি আছো মানে ভাৱ বিনিময় কৰি আছো কি সমস্যা আছে এই সমস্যাসমূহ আমি মানে অনুধাৱন কৰিবৰ কাৰণে তাৰ কাৰণে আমি আহিছো ইয়াত আমি আহিছো এই যে আমাৰ মানে নদীটো আছে ধলা নদীটো আজি 3 বছৰ ধৰি ইয়াৰ খনিৰ সৃষ্টি কৰিবলৈ ইয়াৰ ৰাস্তাঘাট ভাঙি লৈ গৈছে ইয়াৰ আগতে 3 বছৰ আগতে এই ৰাস্তাটো মই পাকা কৰি দিছিলো পাকা কৰি দিয়াৰ পিছত এই ৰাস্তাৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গৈছে যোৱা বছৰ আমাৰ ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট ফাইনেন্স ডিপাৰ্টমেন্টক আমি অনুনয় কৰিছিলো যে এটা মথাউৰি দিব লাগে আৰু ইয়াত জিঅ'বেগ দি পেলাই মথাউৰি দিবৰ কাৰণে যেতিয়া মানে প্ৰপ'জাল দিয়া হৈছিল এই প্ৰপ'জালটো অসম চৰকাৰলৈ গৈ পোৱাৰ পিছতো আমাক এই প্ৰপ'জালটো নাকচ কৰি দিলে পইচাটো নিদিয়াৰ ফলত এই বছৰৰ যেটো বানপানী এই বানপানীৰ আৰু বেছিকৈ ক্ষতি কৰাৰ পিছত গোটেই ৰাস্তাঘাট একেবাৰে শেষ হৈ গ'ল ইয়াৰ ৰাইজে এই ৰাস্তাৰে এতিয়া খোজ কাঢ়িব নোৱাৰে ইয়াৰ যেটো মানে ফুটব্ৰিজ মানে উঠাই মানে 4বাৰ উঠাই লৈ গ'ল দুই সাইডত আমাৰ এই কি কয় খোৱাৰিগুৰি সাইডত আৰু এই আনন্দবাজাৰ সাইডত যেটো দুটা মানে ফুটব্ৰিজ আছে সেই ফুটব্ৰিজটো মানে 4বাৰ উঠাই লৈ যোৱাৰ পিছত আমি বহুত জুৰুলা হৈ গৈছে ইয়াৰ ৰাইজে এই ফুটব্ৰিজটো নহলে এফালৰ পৰা আনফালে যোৱা মানে পশ্চিম ফালৰ মানুহ পূবফালে যাব নোৱাৰে পূব ফালৰ মানুহ পশ্চিম ফালে আহিব নোৱাৰে এনেকুৱা অৱস্থা হৈ আছে এইবোৰ সমস্যা সমাধান কৰিবৰ কাৰণে আমাৰ যথেষ্ট টকাৰ প্ৰয়োজন কিন্তু আমি অসম চৰকাৰৰ পৰা পাবলগীয়া যেটো মানে প্ৰতি বছৰত 3000 পৰা 4000 কোটি ধৰিলো আমি 3000 কোটি ধৰিলো এই 3000 কোটিটো আমি পালো হেতেন 500 কোটি দিছে 3000ত আমাৰ কিমান মানে বাকি থাকি আহিল 2500 কোটি টকা 2500 কোটি টকা যে আমি পালো হেতেন পোৱাৰ পিছত এইবিলাক আমি নিজাকৈ ওয়াটাৰ ৰিসোৰ্স ডিপাৰ্টমেন্ট আমি টকা দি পেলাই আমাৰ পিডব্লিউডি টকা দি পেলাই বিভিন্ন মানে ইৰিগেশ্যন স্থানত তাৰপিছত এগ্ৰিকালচাৰ স্থানত আমি টকাবিলাক আবণ্টন দি পেলাই এই ৰাস্তাঘাট এই বান এই বলে মানে হেৰি ব্ৰিজ ইত্যাদি আমি সুন্দৰকৈ আমি বনাই ল'ব নিশ্চয় পাৰিলে হেতেন কিন্তু ইয়াত অসম চৰকাৰৰ বৰ্তমান বিত্তমন্ত্ৰীৰ দায়িত্বত আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া আমি কংগ্ৰেছৰ লগত মিত্ৰজোঁটত আছিলো সেই কংগ্ৰেছৰ লগত মিত্ৰজোঁটত থকাৰ সময়তো নাম মাত্ৰহে তৰুণ গগৈ ছাৰ তেওঁ মানে চিফ মিনিষ্টাৰ হিচাপে বিত্তমন্ত্ৰীৰ দায়িত্বত আছিল কিন্তু সকলো দায়িত্ব হিমন্ত বিশ্ব শৰ্মাকে দিছিলে এই কংগ্ৰেছৰ আমলত হিমন্ত বিশ্ব শৰ্মাই বিত্তমন্ত্ৰী মানে দায়িত্ব লৈছিলে আৰু এতিয়াও এই বিজেপিৰ আমলত হিমন্ত বিশ্ব শৰ্মাই এই বিত্তমন্ত্ৰীৰ দায়িত্ব লৈ পেলাই ওয়াটাৰ ৰিসোৰ্সত পইচা নিদিয়াৰ ফলত তেওঁ নিজেও মানে ফাণ্ড চেংচন নিদিয়াৰ ফলত আৰু তেওঁ নিজে প্ৰথমতে আমাৰ পৰিমল শুক্লবৈদ্য আছিলে মানে পিডব্লিউ ডিপাৰ্টমেন্টত
পৰিমল চক্ৰৱৰ্তী ডাঙৰীয়া থাকোঁতে আমি এই ৰাস্তাটো বনাব পাৰিছিলোঁ কিন্তু পৰিমল চক্ৰৱৰ্তীৰ পৰা কাঢ়ি আনি পেলাই ডিপাৰ্টমেণ্টৰ কাঢ়ি আনি পেলাই যেতিয়া হিমন্ত বিশ্ব শৰ্মা নিজে ল'লে লোৱাৰ পিছত এই ৰাস্তাটো যে আমাক চেংচন দিব লাগে অনুনয় বিনয় কৰাৰ পিছতো আমাক এই ৰাস্তাটো চেংচনটো নিদিলে হিমন্ত বিশ্ব শৰ্মা ইয়াতে কোনো হেলিকপ্টাৰ আহি নিৰ্বাচন প্ৰচাৰ হিমন্ত বিশ্ব শৰ্মা ইয়াৰ পৰা বেছি দূৰ নহয় মানে ইয়াৰ পৰা তেওঁ মানে 2 কিলোমিটাৰ দূৰত্বত তেওঁ হেলিকপ্টাৰ এতিয়া নামিছে 1.5 কিলোমিটাৰ দূৰত্বত তেওঁ হেলিকপ্টাৰ নামিছে সোনাইজাৰত নামাৰ পিছত তেওঁ স্কুটি ৰেলী কৰিছে এই স্কুটি ৰেলী কৰাৰ সময়ত তেওঁ যদি সেই স্কুটি ৰেলী কৰি মানুহক শ্ৰমক নেথুৱাই পেলাই তেওঁ ইয়াত আহি পেলাই যদি মানে এইখন দেখিলেহেঁতেন চালেহেঁতেন অলপ সহানুভূতি দেখুৱালেহেঁতেন চাই পেলাই তেওঁ যদি ক'লেহেঁতেন মই এইটো মানে এই বছৰতে আমি এই ফাইনেন্সিয়েল ইয়েৰতে আমি এইটো মঠৰি বান্ধি ৰাস্তা বান্ধি ব্ৰিজটো বান্ধি আমি ৰাইজৰ কাৰণে ভাল কাম কৰি দিম এই কথাটো তেওঁ নিশ্চয় ক'ব পাৰিলেহেঁতেন সেইখিনিও নকৰিলে ইয়াৰ আগতে পীযুষ হাজৰিকা ডাঙৰীয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাৰে ক্ল'জ মানুহ তেওঁ মিনিষ্টাৰ তেওঁ এই 1 নম্বৰ বিষ্ণুপুৰত আহিলে 1 নম্বৰ বিষ্ণুপুৰৰ পৰা এই যিটো মানে ধলা নদীটো মানে 2 মিনিটৰ ৰাস্তা এই 2 মিনিটৰ ৰাস্তাত আহি পেলাই তেওঁ ইয়াত চাবলৈ তেওঁলোকৰ সময় নহ'ল কিন্তু আজি নিৰ্বাচনী বতৰত কি কৰিছে তেওঁলোকে হেলিকপ্টাৰেদি আহিছে হেলিকপ্টাৰেদি অহাৰ একদিনত কিমান ভাড়া লাগে মই আজি মানে বিতংগী খবৰ নোৱাৰো যদিও আজি 40টা সমষ্টিত হেলিকপ্টাৰেৰে তেওঁলোকে আহি কেম্পিং যে কৰি আছে এই কৰি থকাৰ আমাৰ চৰকাৰ যিটো পুঁজি এই চৰকাৰী পুঁজি তেওঁলোকে অপব্যয় কৰি আছে 20 সমষ্টিত হিমন্ত বিশ্ব শৰ্মা ডাঙৰ দুবাৰ আহিল দুবাৰো হেলিকপ্টাৰেদি আহিছে আৰু গম পাইছো উলুবাৰীত চিফ মিনিষ্টাৰ আহিব চিফ মিনিষ্টাৰ অহাৰ পিছত আকৌ পানবাৰী আকৌ হিমন্ত বিশ্ব শৰ্মা আহিব 20 সমষ্টিত চিফ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 3বাৰ আকৌ বিভিন্ন ধৰণৰ ৰেভিনিউ মিনিষ্টাৰ আহিছে আকৌ মানে হেৰি কি কয় আমাৰ ইৰিগেশ্যন মিনিষ্টাৰ আহিছে বহু ধৰণৰ মিনিষ্টাৰ ইয়াত মানে সোমাই দিয়াৰ ফলত তেওঁলোকে ইমান চৰকাৰী টকা উপায় কৰিছে এই চৰকাৰী টকা যিমানখিনি উপায় কৰিছে এই টকাৰে এইখিনি ৰাস্তা ঘাট এইখিনি বান্ধ নিৰ্মাণ কৰিলে বহুখিনি ৰাইজৰ মানে সুবিধাটো হ'লে নকৰিলে তেওঁলোকে হেলিকপ্টাৰেৰে প্ৰচাৰ চলাই ৰাইজৰ যে আকৰ্ষণ কৰিব বিচাৰিছে কিন্তু ৰাইজৰ সমস্যালৈকে তেওঁলোকৰ কোনো গুৰুত্ব নাই বুলি ভাবে নেকি আপুনি হেলিকপ্টাৰ এতিয়া আহি পেলাই ৰাইজৰ মানে আকৰ্ষণ ভোটাৰ ৰাইজৰ মানে তেওঁলোকে আকৰ্ষণ কৰিব বিচাৰিছে মানে ভোটাৰ ৰাইজে মানে হেলিকপ্টাৰ চাবলৈ যাব হেলিকপ্টাৰ চোৱাৰ লগে লগে তেওঁলোকৰ ভাষণটো শুনিব ভাষণ হৈ পেলাই তেওঁলোকে মোটিভেট কৰা হ'ব আৰু তেওঁলোকক ভোটদান কৰিব এই যিটো মনৰ আশা আকাংক্ষা লৈ তেওঁলোকে আহিছে আহাৰ ফলত ৰাইজৰ যিটো সমস্যা সেই ৰাইজৰ সমস্যাৰ ফালেদি তেওঁলোকে পিঠি দিয়াৰ ফলত ৰাইজৰ সমস্যা হৈয়ে আছে আজি আপোনালোকে কওক মানে আমাৰ ৰাইজে নিশ্চয় ক'ব যে এই বিষ্ণুপুৰ অঞ্চলত পানবাৰী অঞ্চলত আমাৰ এই টোটেল যিটো মানে আমাৰ মানে ভূটানৰ পাদদেশ যিটো মানে ফৰেষ্ট এলেকা আছে এই ফৰেষ্ট এলেকাত আমাৰ হাতীৰ উপদ্ৰৱ বহুতো আছে পৰখি এই ঝাৰ বিছপানীত আমাৰ এজন বুঢ়ী মানুহ আছে ক'ত গ'ল তেখেতৰ ঘৰৰ হাতীয়ে গছকি পেলাই বেৰাটা ভাঙি দি থৈ গৈছে প্ৰথমতে তেওঁ প্ৰান্ত ৰক্ষা পৰিছে এনেকুৱা হাতী আমাৰ ইয়াত আহি আছে বহুতো হানুনয় মেননয় কৰাৰ পিছত আজিৰ পৰা 8 দিন আগতে লক্ষীজৰাৰ পৰা ধলালৈকে 12 কিলোমিটাৰ ৰাস্তা মানে ইয়াত মানে ফেন্সিং দিবৰ কাৰণে হাতীৰ ফেন্সিং দিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে আজিলৈকে অসম চৰকাৰে ফাণ্ড ৰিলিজ নিদিয়াৰ ফলত ইয়াত যিটো মানে চাৰ্চ লাইট দিয়াৰ ব্যৱস্থা কৰা হৈছিলে তাৰপিছত চাইৰেন বজোৱাৰ কাৰণে ব্যৱস্থা কৰা হৈছিলে সেইখিনি আজি দিনলৈকে কৰিব পৰা হোৱা নাই কাৰণ অসম চৰকাৰে এতিয়ালৈকেও যিখিনি মানে BTC চৰকাৰ ফাণ্ড দিব লগা আছিল সেই ফাণ্ডটো আজিলৈকে মোকলাই দিয়া নাই কিন্তু আজি কিন্তু আমি এটা মানে হাস্যকৰ কথা কি হ'ল হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে মেলে মিটিঙে কৈছে হাগ্ৰামা মহিলাৰ 1,000 কোটি টকা দিয়া হৈছে এই 1,000 কোটি টকাৰ হিচাপ আজিলৈকে মানে হাগ্ৰামাই দিব পৰা নাই বুলি হিমন্তই মানে বাৰে বাৰে মেলে মিটিঙে কৈ আছে কিন্তু হাগ্ৰামাই মানে টকা পইচাৰ হিচাপ নিদিয়ে BTC যিমান ফাণ্ড আহিছে এই ফাণ্ডৰ হিচাপ ইতিমধ্যে আমাৰ BTC যিটো প্ৰিন্সিপাল সেক্ৰেটাৰী সেই প্ৰিন্সিপাল সেক্ৰেটাৰী ইতিমধ্যে কেতিয়াবাই আজি পৰা মানে 8 মাস আগতে বা 10 মাস আগতে তেওঁলোকে মানে কোটি হিচাপটো দি দিলে দিয়াৰ পিছতে তেওঁলোকে আকৌ ফাণ্ডটো ৰিলিজ কৰি দিছে তেওঁ এইখিনি চাবৰ কাৰণে BTCৰ কাৰ্যকাল যোৱা মানে 27 এপ্ৰিলত শেষ হৈ গৈছে 27 এপ্ৰিলৰ শেষ হোৱাৰ পিছত ইয়াত গভৰ্ণৰ ৰুল ইম্প'জ কৰি দিয়া হৈছে গভৰ্ণৰ ৰুল ইম্প'জ কৰি দিয়াৰ পিছত হিমন্তই গভৰ্ণৰক ইয়ালৈ পঠাই দিছে ইচ্ছা কৰিলে তেওঁ 4 এপ্ৰিলত যিটো BTC নিৰ্বাচন হ'ব লগা আছিল সেই নিৰ্বাচন পাতিব পাৰিলেহেঁতেন তেতিয়া গোটেই অসমত কৰোনাৰ কোনো প্ৰাদুৰ্ভাৱ নাছিল BTCত কৰোনা নাছিলি বুলি ক'ব লাগিব গতিকে কৰোনাৰ দহাই দি এই BTC নিৰ্বাচন পিছুৱাই দিবলৈ আজি তেওঁলোকে
মানে হেলিকপ্টাৰ উৰুৱাই দি পেলাই মানে চৰকাৰজন অপচয় কৰি আছে অপব্যয় কৰি আছে আৰু এই চৰকাৰটো অপব্যয় কৰাৰ পিছত ৰাইজৰ সমস্যা পিঠি দি পেলাই তেওঁলোকে এনেকুৱা মানে কি বুলি কয় এইটো তামচা দেখাই থকাটো আমি দেখিবলৈ পাইছোঁ আজি বিটিচিৰ চিফ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত বিটিচিৰ যিমান কাম হৈছে গভৰ্ণৰে আহি পেলাই তেওঁ তাজ্জব মানিছে যে বিটিচিত যিমান টকা দিয়া হৈছে তাতোকে হাগ্ৰামা মহিলাৰীয়ে ব্ৰিটিছ চৰকাৰে বেছি কাম কৰিছে গতিকে ইয়াত মানে তেওঁক মানে ধৰিব লগা তেওঁ মানে ইয়াত কোনো দুৰ্নীতি কৰা নাই এই কথাটো ক্লিন চিটটো গভৰ্ণৰ নিজেই দিবলৈ বাধ্য হৈছে গতিকে ইয়াত হিমন্তই মেলে মিটিঙে 1000 কোটি টকা হাগ্ৰামাই মানে খাই চেছ কৰিছে মানে দুৰ্নীতি কৰিছে এই কথাটো একেবাৰে গোকাত মিছা কথা কিন্তু কথাটো কি হ'ল বুমেৰাং হৈ গ'ল বুমেৰাং কেনেকৈ হ'ল 6 তাৰিখে আনন্দবাজাৰত হিমন্ত বিশ্ব শৰ্মা আহিছে হেলিকপ্টাৰেদি 7 তাৰিখত বিজনী বিদ্যাপীঠ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ফিল্ডত হিমন্ত বিশ্ব শৰ্মা আহিছে আহাৰ পিছত 1000 কোটি কেলেংকাৰীৰ কথাটো কৈ যোৱাৰ পিছত 8 তাৰিখে কেক ৰিপৰ্টত না পেপাৰে কাগজে টিভি মিডিয়া ওলাইছে 966 কোটি টকা অসমৰ ৰাজভৱনৰ পৰা উদং হৈ গৈছে কলৈ গ'ল আজি দিনটোলৈকে হিমন্ত বিশ্ব শৰ্মা আজি সেই 966 কোটি টকা হিচাপ আমাক দিব পৰা নাই গতিকে অপৰাধ যদি চাই পেলাই থু পেলা হয় নিজৰ মূৰত পৰে তলত যদি চাই নিজৰ ভৰিত মানে থুটো পৰে বুলি কোৱা কথাটো আজি হিমন্তৰ গাত ইটোই পৰিছে হিমন্তে আজি কি কৈছে মানে বিজেপিয়ে বিটিচি চৰকাৰ কৰাৰ লগে লগে 2 মাহৰ পিছত তেওঁলোকে মাটি ম্যাদি পাত্তা কৰি দিম বুলি কৈছে মাটি পাত্তা দিম বুলি কৈছে কিন্তু আপোনালোকে নিশ্চয় জানে নাজানো 2011 চনত সুপ্ৰিম কোৰ্টৰ কোনোবাই কেছ কৰাৰ পিছত যেলা ভিজিয়াৰ মাটি সেই ভিজিয়াৰ মাটি কাকো মানে ইয়াত মানে এলটমেন্ট দিয়া বন্ধ কৰি দিছে এলটমেন্ট সেটেলমেন্ট দিয়াটো টোটালি বন্ধ কৰিছে সেই বন্ধ কৰি দিয়াৰ ফলত আজি দিনত সরকারি কিবা অনুষ্ঠান প্রতিষ্ঠান হলেও আর ব্যক্তিগত মানুহক মাটি দিব পৰা অৱস্থা নাই এটো অসম সরকারে অন্তত সুপ্রিম কোর্টত তেওঁলোকে সেই কেসত উল্টা এফিডেভিট দি পেলাই আমাৰ ভিজিয়াৰ মাটি পেলাক যাতে আমি ৰাইজক দিব পৰা যায় অনুষ্ঠান প্ৰতিষ্ঠানক আমি পাতিব পৰা যায় এই ব্যৱস্থাটো অসম সরকাৰে কৰিব লাগিছিল কিন্তু অসমৰ ৰিভিউ ডিপাৰ্টমেন্ট হিমন্ত বিশ্ব শৰ্মা ডাঙৰীৰ নিশ্চয়কৈ প্ৰভাৱশালী মন্ত্ৰী থাকতে আজিলৈকে অসম সরকাৰে ইয়াৰ কোনো বিহিত ব্যৱস্থা কৰা নাই আজি ৰাইজৰ আগত আহি পেলাই ৰাইজৰ ভুল পথে পৰিচালনা কৰিবৰ কাৰণে বটা ৰাইজক আকৰ্ষিত কৰিবৰ কাৰণে আমি 2 মাহৰ পিছত মানে ম্যাদি মাটি দিম বুলি মাটিবিলাক ম্যাদি কৰি দিম বুলি কৈছে এটো গকাত মিছা কথা তেওঁ মানে মিছা কথা তেওঁ যদি পাৰিলে হেতেন আজি বিটিচি বাহিৰত নন বিটিচি এলেকাত যদি মাটি কিনা বেচা পাৰমিশন ল'ব লগা হয় 2 মাহৰ বেছি সময় নহলে পাৰমিশন নাপাম 2 মাহ সময় অতি কমেও 2 মাহ সময় লাগিবই ইয়া বিটিচি দুইজনৰ তেওঁ কেনেকৈ মাটি মানে কিনা বেচা পারমিশন কেনেকৈ দিব একেবাৰে আমাৰ ভোটাৰ ৰাইজক বিপথে পৰিচালনা কৰি পেলাই ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবৰ কাৰণে এই ব্যৱস্থাটো মানে কথাটো কৈ আছে তাৰ পিছত একফালিতে কৈছে মানে খাস মাটি ফৰেষ্ট ল্যান্ডত ভিজিয়াৰ মাটি যিসকলে আছে বা ললেণ্ডত যিসকলে আছে সেইসকলক মানে ফ্যামিলি আমি মাটিটো দিয়াৰ ব্যৱস্থা কৰিম বুলি হিমন্ত বিশ্ব শৰ্মা প্ৰমোদ বড় বিশ্বজিৎ ইমাৰে বাৰে বাৰে কৈ আছে কোন লাইনত কব একফালিতে মুখেদি কৈছে একফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰমোদ বড় ডাঙৰীয়াৰ নেতৃত্বত বিশ্বজিৎ ইমাৰে ডাঙৰীয়াৰ নেতৃত্বত বিটিআৰ চুক্তি যোৱা 27 চনত সম্পাদিত কৰিছে এই 27 চনত যদি বিটিআৰ চুক্তিলৈকে কৰিলে সেই বিটিআৰ চুক্তিৰ 7 নম্বৰ 2 দফাত কি আছে স্পষ্টকৈ উল্লেখ আছে যিবিলাকে খাস মাটি মানে বসবাস ইলিগেলি অবৈধভাৱে বসবাস কৰি আছে যিবিলাকে ললেণ্ডত অবৈধভাৱে বসবাস কৰি আছে যিবিলাকে ভিজিয়াৰ মাটিত অবৈধভাৱে বসবাস কৰি আছে যিবিলাকে মানে কি কয় ফৰেষ্টত অবৈধভাৱে বসবাস কৰি আছে ইয়াত মানে বঙালী বড় ৰাজবংশী মানে মুসলিম বা যিখন জনগোষ্ঠীৰ নাম উল্লেখ কৰা নাই ইয়াত বড় যদি আছে বঙালী যদি আছে ৰাজবংশী যদি আছে ইয়াত মানে মুসলিম যদি আছে সকলো জনগোষ্ঠীৰ মানুহকে ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে তেওঁলোকে সিদ্ধান্ত লৈছে এটা প্ৰমোদ বড় ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল আৰু আৰসুয়ে কি কৰিছে মানে কেন্দ্ৰীয় চৰকাৰক পিআইএল হাইকোৰ্টৰ পিআইএল কৰাৰ জৰিয়তে 4072 বিঘা মাটি 4,72,000 বিঘা মাটি তেওঁলোকে বেদখল মুক্ত কৰিবৰ কাৰণে ব্যৱস্থা কৰিম বুলি ইতিমধ্যে মানে তেওঁলোকে সেই ব্যৱস্থাটো লৈছে পিআইএল কৈছে হাইকোৰ্টে কেছ কৰিছে ইয়াত মানে ট্ৰাইবেল বেল ব্লকটো ক্লিয়াৰ কৰিব লাগে বুলি তেওঁলোকে বাৰে বাৰে কৈ আছে
হিমন্ত বিশ্ব শৰ্মা মানে হাস্যকৰভাৱে যোৱাকালি কৈছে ট্ৰাইবেল বেল্ট ব্লকত আমি মাটি দিব পাৰোঁ বুলি কৈছে ট্ৰাইবেল বেল্ট ব্লকত যদি মাটি দিব পাৰে তাহলে তেওঁ মানে ট্ৰাইবেল বেল্টটো আগতে উঠাই দিব লাগিব সেইখিনি উঠাব লাগিব সেইখিনি ব্যৱস্থাটো হিমন্ত বিশ্ব শৰ্মাই কৰা নাই বৰং এই ট্ৰাইবেল বেল্ট ব্লকত মাটি যে দিব নোৱাৰে তাক যোৱা 2019 যেটো মানে নতুন অসম চৰকাৰে ল্যান্ড পলিচি কৰিছে 2019 ল্যান্ড পলিচিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলিছে ভৱেশ কলিতা তেতিয়া মানে ভৱেশ কলিতা মন্ত্ৰী তেতিয়া ৰেভিনিউ মিনিষ্টাৰ আছিলে সেই সময়ত 2019 আকৌ নতুন ল্যান্ড পলিচি কৰিছে এই নতুন ল্যান্ড পলিচিত ট্ৰাইবেল বেল্ট ব্লকৰ পৰা নন ট্ৰাইবেল ইভিকশন কৰাৰ কাৰণে এটো মানে বেছিকৈ এই আইনটো মানে ষ্ট্ৰেংথেন কৰা হৈছে গতিকে ইটো কি প্ৰমাণ অসম বিধানসভাত এটা কাম কৰিব চুক্তিত এটা কাম কৰিব মুখ্যত আহিয়ে ৰাইজক আগুৱা কৰিবৰ কাৰণে বটা ৰাইজক মানে আকৰ্ষিত কৰিবৰ কাৰণে ইয়াত ক'ব আমি 2 দিনতে মানে মিয়াদি মাটি কৰি দিম পাৰমিশন দিম এটা দি কৈ আছে গতিকে এইটো একেবাৰে গকাত মিছা কথা কি হল তাৰপিছত আমাৰ ইয়াত আপোনালোকে চাওক যোৱা অসম বিধানসভা বা ভাৰত চৰকাৰে যে কেপ আনিছিল কেপ আনাৰ ফলত কেপ সিটিজেনশিপ এমেন্ডমেন্ট বিল আনিছিল সেই সিটিজেনশিপ এমেন্ডমেন্ট বিল আনাৰ পিছত এটো আকৌ কালে পৰিণত হল আইনত পৰিণত হল এই কেপ আনাৰ পিছত কি কৈছে হিন্দু বাংলাদেশী বুলি কৈছে হিন্দু বাংলাদেশ বুলি কাক কৈছে বেঙ্গলী সকলক কৈছে হিন্দু বাংলাদেশ বুলি কওঁতে বেঙ্গলী সকলক কৈছে কিন্তু বাংলাদেশৰ কোনো বাঙালী ভাইসকল ইয়াত মানে বাংলাদেশৰ পৰা আহা নাই ইয়াত যদি আহিছে সেই ভাৰত পাকিস্তান যেতিয়া মানে বিভক্ত হৈছিল পূৰ্ব পাকিস্তানৰ পৰা সেই সময়ত মানে থাকিব নোৱাৰাৰ ফলত কিছুমান বাঙালী ভাইসকল আমাৰ এই অসমলৈ আহিছে সেই বিষ্ণুৰাম মেধি যেতিয়া অসমৰ চিফ মিনিষ্টাৰ আছিল এই বিষ্ণুৰাম মেধি অসমৰ চিফ মিনিষ্টাৰ থকা সময়ত এই বিষ্ণুপুৰত এই পূৰ্ব পাকিস্তানৰ পৰা ইয়াতে আনি পেলাই আমাৰ বিষ্ণুৰাম মেধি মুখ্যমন্ত্ৰী থকা সময়ত ইয়াত বহুৱাই দিয়া হৈছে এই অঞ্চলত কলনী এটা কলনী হিচাপে ৰাখা হৈছে ইয়াত কোনো বাংলাদেশে নাই কিন্তু বাংলাদেশে নথকা সত্ত্বেও ইয়াৰ মানুহবিলাকক দি ভোটাৰ বনাইছে ইয়াৰ মানুহবিলাক এনআৰচিৰ নাম কাটি দিছে এনআৰচিৰ নাম কাটি যোৱাৰ পিছত এতিয়া এই ডিটেনশ্যন কেম্পত যেটো গলপৰা দুধনেই 4খন মানে 3 মহিলা বিল্ডিং সজাই থকা হৈছে নতুনকৈ তাত ৰাখিবলৈ ব্যৱস্থা কৰিছে 12 লাখ হিন্দু বাংলাদেশী বুলি কৈছে 12 লাখ মানুহক বঙালী সকলক তাত ৰাখিব তাৰপিছত 6 লাখ মুছলিম সকলক ৰাখিব আৰু আদাৰ্স ব্লক আছে হিহঁতক তাতে ৰাখাৰ ব্যৱস্থাটো কৰিছে গতিকে এইটো এছিয়া মহাদেশৰ ভিতৰত বৃহত্তম এটা মানে ডিটেনশ্যন কেম্প আমাৰ অসমৰ আমাৰ ভাৰতৰ নাগৰিক হোৱা সত্ত্বেও এওঁলোকে এনআৰচিৰ নাম কাটি যোৱাৰ পিছত এওঁলোকে এটা ডিটেনশ্যন কেম্পত জেইলত থকা নিচিনা থাকিব লাগিব এইটোকে দুৰ্ভাগ্যজনক কিবা ব্যৱস্থা আছেনে হিমন্ত বিশ্ব শৰ্মা এই বিটিচি ইলেকশ্যনত ডাঙৰ লেকচাৰ মাৰিছে কিন্তু এদিনো কোৱা নাই এই যে যিবিলাক মানে এনআৰচিৰ নাম কাটা গৈছে সেই নাম কাটি যোৱা মানুহক আমি নাগৰিকত্ব প্ৰদান কৰিম আৰু এওঁলোকৰ ডিটেনশ্যন কেম্পত নাৰাখিম একোটা কিয় একবাৰ ক'ব পৰা নাই দি ভোটাৰ আমি উইথড্ৰ কৰিম বুলি একবাৰ ক'ব পৰা নাই গতিকে ইয়াত কেৱল ভোটাৰ ৰাইজক আগুৱা কৰিবৰ কাৰণে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিব নাই হেলিকপ্টাৰ লৈ ইয়াত কেম্পিং কৰিলে নহ'ব চিফ মিনিষ্টাৰো আহি পেলাই ইয়াত কেম্পিং কৰিব নহ'ব বিটিচি এটা ষষ্ঠ ভূত এলেকা 6 শিডিউল এৰিয়া এই 6 শিডিউল এৰিয়াত ইয়াত যিসকলক বাবে 6 শিডিউল দিয়া হৈছে সেই সকলক সঠিককৈ মানে যদি ইয়াৰ শাসন কৰিব পাৰে মানে সেই শাসনটো সেলফ গভৰ্ণমেণ্টৰ জৰিয়তে শাসন কৰিব পাৰে হেতুহে ব্যৱস্থা কৰিব লাগিছিল হেতু ব্যৱস্থা নকৰি আজি বিজেপিয়ে এজন নেশ্যনেল পলিটিকেল পাৰ্টি হৈ পেলাই ইয়াত তেওঁলোকে সকলো আঞ্চলিক যদি ৰাজনীতি দল সেই আঞ্চলিক ৰাজনীতি দলবিলাকক ধ্বংস কৰা নিমিত্তে ইয়ালৈ আহিছে লাখখন নিচিনা গিলিবৰ কাৰণে আহিছে এইটো ভাল উদাহৰণ হোৱা নাই গতিকে এইটো আমি ধিক্কাৰ দিছোঁ গতিকে মই আজি অনুৰোধ কৰিছোঁ যে আমাৰ এই বিটিচি এলেকাত যিমান সমস্যা আছে বিটিচি যে 12.9% মানে অসমৰ বাজেটটো পাবলৈ টকা আছে এই টকাটো যদি ফুটে মূলে আধাই দিয়ে তেন্তে আমি ইয়াত সুন্দৰকৈ এটা এখন মডেল বিটিচি ডিষ্ট্ৰিক্ট আমি বনাব পাৰিম ইয়াত হাগ্ৰামাক দোষ দিলে নহ'ব হাগ্ৰামাই খুব চেষ্টা কৰিছে কেনেকৈ আমি ইয়াত মডেল বিটিচি বনাব পাৰোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহক লৈ পেলাই বিভিন্ন ধৰ্মীয় মানুহক লৈ পেলাই বিভিন্ন ভাষিক মানুহক লৈ পেলাই কেনেকৈ আমি সমন্বয়ৰ জয়যাত্ৰা কৰি পেলাই ইয়াত সমন্বয়ৰ সূতাৰে আমি বান্ধ খুৱাই পেলাই পাৰ্টিটো বদলে আগুৱাই যাব পাৰি তাৰ কাৰণে হাগ্ৰামা মহিলাংগৰ অশেষ চেষ্টা কৰি আহিছোঁ আৰু বিপিএফ দলত থাকি পেলাই আমি সেই একেই মানে পথটো লৈ পেলাই আমি আগুৱাই আহিছোঁ আৰু সেইকাৰণে আগত নিৰ্বাচনত আমি এই বিটিচি নিৰ্বাচনত বিটিচি আমি আকৌ 28 জয়ী হ'ম আৰু বিটিচি অঞ্চলৰ ৰাইজে বিপিএফ দল আঁকোৱালি লৈছে সেইকাৰণে 28 আমি জিকিম আৰু আমি বিটিচিত আকৌ নতুনকৈ চৰকাৰ গঠন কৰি পেলাই আমি আকৌ মানে যিবিলাক মানে ভুল প্ৰান্তি থাকি গৈছে তাৰ পৰিৱৰ্তন সাধন কৰি পেলাই আমি আকৌ
উন্নয়নৰ জৰিয়তে আমি পথত আমি আগুৱাই যাম বুলি আমি আশা কৰিছোঁ ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা এই BTC ইলেকশ্যনত ডাঙৰ লেকচাৰ মাৰিছে কিন্তু এদিনেও কোৱা নাই এই যে যিবিলাক মানে NRCৰ নাম কাটা গৈছে এই নাম কাটি যোৱা মানুহক আমি নাগৰিকত্ব প্ৰদান কৰিম আৰু এওঁলোকৰ যিটো মই নাৰাখিম একোটা কিয় একবাৰ ক'ব পৰা নাই আজি 40টা সমষ্টি হেলিকপ্টাৰেৰে তেওঁলোকে আহি কেম্পিং কৰি আছে মন্ত্ৰী গভৰ্ণৰক ইয়ালৈ পঠাই দিছে ইচ্ছা কৰিলে তেওঁ 4 এপ্ৰিলত যিটো BTC নিৰ্বাচন হ'ব লগা আছিল সেই নিৰ্বাচন পাতিব পাৰিলে খালি মুখেদি কৈছে একফালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত বিশ্ব দিমাৰী ডাঙৰীয়াৰ নেতৃত্বত BTS চুক্তি যোৱা 27 চনত সম্পাদিত কৰিছে নিৰ্বাচনৰ বিভিন্ন দলে যি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে আপোনালোকৰ দলে কেনেদৰে ৰাইজৰ কাষ চাপিবলৈ সক্ষম হৈছে হয় আমাৰ BTC অঞ্চলত বহুতো সমস্যা আছে যেটো সমস্যা আমি 17 বছৰে আমি সমাধান কৰিব পৰা নাই মানে আমাৰ মানে এজ পাৰ পপুলেশ্যন আমাৰ BTC অঞ্চলত যিমান মানে জনসংখ্যা আছে সেই জনসংখ্যা গাঁথনি হিচাপে আমি অসমৰ যেটো বাজেট অসম চৰকাৰ যেটো বাজেটৰ পৰা 12.9% আমি পাব লাগিছিল 12.9% যদি আমি পাওঁ তাহলে অসম চৰকাৰৰ পৰা আমি প্ৰতি বছৰে বাজেটৰ টকা আমি 3000 পৰা 4000 টকা কোটি টকা আমি পাম 3000 কোটিৰ পৰা 4000 কোটি